নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা এচিএছ। এই পাৰ্টিকুলাৰ ভিডিঅ'টোত আমি ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট থিং ডিছকাছ কৰিম APSC-CCৰ কাৰণে। ঠিক আছে, তো ইয়াত কি কৰিবলৈ লৈছোঁ আমি একজেক্টলি আমি লাষ্ট 3 ইয়াৰ্ছৰ APSC-CCৰ যিটো GSৰ পেপাৰ আছে সেইটোক মই আপোনালোকৰ ওচৰত প্ৰেজেণ্ট কৰিম এনালাইচিছৰ ধৰণে। ইয়াৰ কাৰণে মই এক্সেল শ্বীট ইউজ কৰিম আৰু ইয়াৰ পৰা আমি কি গম পাম একজেক্টলি ইয়াৰ পৰা আমি গম পাম যে APSC-CCয়ে লাষ্ট 3 বছৰত কোনকেইটা পাৰ্টিকুলাৰ ছাবজেক্টত বেছিকৈ গুৰুত্ব আৰোপ কৰিছে, কাৰেণ্ট এফেয়াৰ্ছৰ একচুৱেলি কিমান ইম্পৰ্টেঞ্চ আছে, কোনো এটা ছাবজেক্ট আপোনালোকে যেতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব সেইটো ছাবজেক্ট আপুনি ক'ৰ পৰা মানে কোনটো চ'ৰ্চৰ পৰা পঢ়িলে বেছি ভাল হ'ব, এই গোটেইখিনি কথা এই আমি PYQৰ মাধ্যমেৰে জানিম। ঠিক আছে, তো 3 বছৰৰ কেলে PIQ লৈছো, আগৰ বছৰৰ কেলে PIQ খিনি লোৱা নাই বিকজ আপোনালোকেও জানে যে 2019ৰ পিছত মেইনলি আমাৰ APSC-CCয়ে নিজৰ পেটাৰ্নো চেঞ্জ কৰিছে প্লাছ চিলেবাছো চেঞ্জ কৰিছে। চিলেবাছ চেঞ্জ হোৱাৰ পিছত আপোনাৰ গোটেই কথাখিনি বেলেগ হৈ গৈছে, UPSCৰ অৰিয়েণ্টেড গুচি গৈছে। তো ডেটছ ৱাই আমাৰ যাতে ট্ৰেণ্ডটো ব্ৰেক হৈ নাযায় সেইটো কাৰণে আমি কি কৰিছো, লাষ্ট 3 বছৰৰে আমি PYQ খিনি চাম। আমাৰ ওচৰত 300টা কুৱেশ্যন আছে আৰু 300টা কুৱেশ্যনক আমি থৰলি এনালাইচিছ কৰিম থ্ৰু দ্য এক্সেল শ্বীট। মই কি কৰিছো, গোটেই আপোনাৰ 300টা কুৱেশ্যনক এটা এক্সেল শ্বীটত পুট কৰিছো। ঠিক আছে, আপোনালোকৰ স্ক্ৰীনত আপোনালোকে এক্সেল শ্বীটটো দেখি পাইছে আৰু তাত আপোনালোকে কি দেখি পাইছে যে প্ৰথমটো আছে চিৰিয়েল নাম্বাৰ। ঠিক আছে, তো ইয়াত আপোনাৰ টোটেল 300টা আপোনাৰ কুৱেশ্যন পাব। এনেকে যদি স্ক্ৰল কৰি গৈ থাকে তেতিয়াহ'লে 300টা কুৱেশ্যন পাব। ইয়াত আপোনাৰ যিটো লাষ্ট 3 ইয়াৰ্ছৰ এক্সামিনেশ্যন হৈছে 2020, 2022 আৰু 2023 এক্সামিনেশ্যন, তো এইখিনি মেইনলি ইয়াৰ লিখা হৈছে। দেন কোনো এটা পাৰ্টিকুলাৰ কুৱেশ্যন, এই চাব কুৱেশ্যনটো আপোনাৰ কোনটো ছাবজেক্টৰ পৰা কুৱেশ্যন সুধিছে, তো মই মোৰ ধৰণে মই কেটেগৰাইজ কৰিছো। এতিয়া ফৰ এক্সাম্পল কোনো এটা পাৰ্টিকুলাৰ কুৱেশ্যন আপুনি ভাবিছে যে এইটো ইকনমিৰ হয়, ফৰ এক্সাম্পল GSTৰ কুৱেশ্যনটো। ঠিক আছে, আপুনি ভাবিছে ইকনমি হয় GST কাউন্সিলৰ, কোনোবাই ভাবিব পাৰে নহয় এইটো পলিটিৰ কুৱেশ্যন হয় কনষ্টিটিউশ্যন হয় GST কাউন্সিল, সেইটো হ'ব পাৰে। বাট ব্ৰডলি এইটো আপোনাৰ ছাবজেক্টত মই ক্লাছিফাই কৰিছো এটা এভাৰেজ মানে এছপিৰেণ্টে যিটো যেনেকে ধৰণে ছাবজেক্টবোৰ পঢ়ে এনেকে। তাৰপিছত সেই ছাবজেক্টটোৰ পৰা কোনটো টপিক বা চেপ্টাৰ ক'ব পাৰে, আপুনি কোনটো চেপ্টাৰৰ পৰা এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আহিছে, মই এনেকুৱা ধৰণে ইয়াক কেটেগৰাইজ কৰিছো। ঠিক আছে, তাৰপিছত কুৱেশ্যনটো আছে। দেন আপোনাৰ এই কুৱেশ্যনটোৰ আপোনাৰ এজন এভাৰেজ এছপিৰেণ্টৰ কাৰণে সেই কুৱেশ্যনটোৰ লেভেল কি, ইজি, মিডিয়াম নে টাফ, এইটো মই ইয়াত কেটেগৰাইজ কৰিছো। এইবোৰৰ কাম কি হ'ব এইটো মই ইন ফিউচাৰ মই যেতিয়া আপোনালোকক ক'ম। ঠিক আছে, আল্টিমেটলি তাৰপিছত মই কি কৰিছো যে চ'ৰ্চ, মেইনলি এই পাৰ্টিকুলাৰ কুৱেশ্যনটো কোনটো চ'ৰ্চৰ পৰা আহিছে। মই দুটা ধৰণে মেইনলি চ'ৰ্চ ভাগ কৰিছো। এটা হ'ল ষ্টেণ্ডাৰ্ড চ'ৰ্চ, যিটোত আপোনাৰ NCERT বুকছ, ষ্টেণ্ডাৰ্ড বুকছবোৰ, কোচিং মেটেৰিয়েলবোৰ, এই গোটেইখিনি ষ্টেণ্ডাৰ্ড চ'ৰ্চত মই ক্লাছিফাই কৰিছো। আৰু এটা ৰেণ্ডম চ'ৰ্চ, ক'ৰ পৰা সুধিছে আমি নিজে নাজানো বা সেইটো আমি মানে জেনেৰেল প্ৰিপাৰেশ্যনত ইনক্লুড নকৰো, সেইটো ৰেণ্ডম চ'ৰ্চ, কেতিয়াবা সোধে। ঠিক আছে, তাৰপিছত হ'ল যে কাৰেণ্ট এফেয়াৰ্ছৰ কোনো এটা পাৰ্টিকুলাৰ কুৱেশ্যনত ইনফ্লুৱেঞ্চ আছে নে নাই, যদি আছে তেতিয়াহ'লে ইয়াত মই য়েছ লিখিছো, নহ'লে নো লিখিছো। ঠিক আছে, অ'কে। আৰু তাৰপিছত অফিচিয়েলি আনচাৰ কিৰ মতে ইয়াৰ আনচাৰ কিটো কি হ'ব, ইয়াৰ গোটেই মই ইমানটোতে ৰাখিছো। তো ইয়াৰ পৰা প্ৰথম বেনিফিটটো কি হ'ব, ফৰ এক্সাম্পল আপুনি কোনো এটা ছাবজেক্ট প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে, ফৰ এক্সাম্পল আপুনি ভাবিছে যে ইকনমি প্ৰিপেয়াৰ কৰিব। তো ইকনমি প্ৰিপেয়াৰ কৰাৰ আগতে আপুনি প্ৰথমে চাই লওক যে ইকনমিৰ পৰা লাষ্ট 3 ইয়াৰ্ছত কি পেপাৰ মানে কি কুৱেশ্যন সুধিছে APSC, ৰাইট। ইয়াত আপুনি ধুনীয়াকৈ মই ফিল্টাৰ কমাণ্ড লগালো, তাৰপিছত মই ইয়াত চাৰ্চ কৰিলো ইকনমি। ঠিক আছে, তাৰপিছত মই অকল ইকনমিৰ কুৱেশ্যনখিনি মই দেখি পাম ইয়াত। ঠিক আছে, অকল মই ইকনমিৰ কুৱেশ্যনখিনি দেখি পাম। ইয়াৰ পৰা এবাৰ আপুনি চাই লওক যে ইকনমিৰ কি কুৱেশ্যন আহিছে, বেটাৰ হ'ব আপোনাৰ ইকনমিক্সত প্ৰিপাৰেশ্যন কৰাত। ঠিক আছে, আৰু আমাৰ যিমানখিনি কৰ্চেছ আছে তাত গোটেইখিনি এনেকুৱা ধৰণে আমি প্ৰিপাৰেশ্যন কৰাওঁ, এক্সাম অৰিয়েণ্টেড ধৰণে, কোন ভাগ একো নহয়। ঠিক আছে, তাৰপিছত ইনফেক্ট ইকনমিৰ কোন এটা পাৰ্টিকুলাৰ চেপ্টাৰ কমপ্লিট কৰিলে, ফৰ এক্সাম্পল বাজেট নামৰ চেপ্টাৰটো কমপ্লিট কৰিলে, তো আল্টিমেটলি আপুনি চাব পাৰে যে ইয়াত বাজেটৰ পৰা কি কুৱেশ্যন আহিছে। ঠিক আছে, তো বাজেটৰ পৰা কি কুৱেশ্যন যদি আহিছে আপুনি চাব বিচাৰে তেতিয়াহ'লে এই টপিকটোত মই ক্লিক কৰিলো, ইয়াত চাৰ্চ কৰিলো বাজেট। ঠিক আছে, তো দেন বাজেট আহি গ'ল, দেন আমি ক্লিক কৰিলো, বাজেট পাই গ'লো। তো আল্টিমেটলি বাজেটৰ পৰা কি কুৱেশ্যন আহিছে উই কেন চি। ঠিক আছে, বাজেটৰ পৰা কি কুৱেশ্যন আহিছে। তো ইয়াৰ পৰা আপোনালোকে কি ব্ৰডলি চাব পাৰে যে কোনটো ছাবজেক্টৰ পৰা কি কুৱেশ্যন আহিছে, আৰু কুৱেশ্যনছখিনি চাই পিনে আপোনালোকৰ প্ৰিপাৰেশ্যন কৰিব পাৰে, বা এটা ছাবজেক্ট কমপ্লিট হৈ যোৱাৰ পিছত, এটা চেপ্টাৰ কমপ্লিট হৈ যোৱাৰ পিছত ইয়াত আহি পিনে মানে PYQ চল্ভ কৰিব পাৰে। এটাটো বেনিফিট সেইটো, বাট এইটো অকল ষ্টাৰ্টিং। ঠিক আছে, এতিয়া মেইন মাষ্টাৰ ডকুমেণ্ট, এইটো কি কিহৰ কাৰণে কৈছো মই মাষ্টাৰ ডকুমেণ্ট, মই আপোনালোকক দেখাম। এতিয়া এইটো যেনেকে আপোনালোকে গম পাই নহয় যে যেতিয়া দুৰ্গা পূজা কালী পূজা হয় তেতিয়া মূৰ্তিটোক প্ৰাণ প্ৰতিষ্ঠা কৰে, হয় নে নহয়। চিমিলাৰলি মই ইয়াত APSCক প্ৰতিষ্ঠা কৰি দিছো। ঠিক আছে, APSCৰ প্ৰাণ প্ৰতিষ্ঠা এই এক্সেল শ্বীটত হৈ গৈছে। আপুনি ভাবিছে কি গাজা মাৰি আছে আপুনি, এতিয়া চাওক, এতিয়া মই APSCক সুধিম যে আপুনি লাষ্ট 3 ইয়াৰ্ছত আটাইতকৈ বেছি ভাল পোৱা ছাবজেক্টটো কি, APSCয়ে ক'ব। ঠিক আছে, APSCয়ে ক'ব যে
কোনটো সাবজেক্ট আটাইতকৈ বেছি ভাল পায়, তাৰপিছত কোনটো ভাল পায়, তাৰপিছত কোনটো ভাল পায়, তেতিয়াহ'লে আমাৰ কি হ'ব, আমাৰ ভাল কি হ'ব, আমি সেইটো সাবজেক্ট ভালকে পঢ়িম, ঠিক আছে। আৰু যিটো লিষ্ট ভাল পোৱা সাবজেক্ট আছে সেইটোক মই পিছত পঢ়িম, আমি জানো আল্টিমেটলি তেতিয়াও আমাৰ সিলেবাসটো কমপ্লিট নহয়, তো আল্টিমেটলি যিটো সাবজেক্টৰ পৰা বেছিকৈ কুৱেশ্যন সোধে সেইটো সাবজেক্ট ভাল ধৰণে পঢ়িলো, হয় নে নহয়, স্মাৰ্ট ৱে হয় নে নহয় সেইটো কওক, ঠিক আছে। আল্টিমেটলি সেইটো কৰাৰ কাৰণে আমি কি কৰিম, ধুনীয়াকৈ চিৰিয়েল নম্বৰ যিটো আছে সেইটো কাউণ্ট কৰাই ল'ম, ঠিক আছে। চিৰিয়েল নম্বৰ কাউণ্ট কৰিলে কিমানটা কুৱেশ্যন আহিব লাগে, 3 বছৰৰ আছে যেতিয়া 300টা কুৱেশ্যন আহিব লাগে, ইয়াত 300টা কুৱেশ্যন হয়তো অহা নাই, ইয়াত 45,000 কিমান কুৱেশ্যন আহি গৈছে, তো এইটো চাম হৈ আছে একচুৱেলি তলত যদি আপুনি চাই, ইয়াক আমি কাউণ্ট কৰাব লাগিব, ঠিক আছে। ইয়াত আমি কাউণ্ট কৰালো, 300টা কুৱেশ্যন আহি গ'ল, ওকে। এতিয়া মই কি সুধিম তাক, কোনটো সাবজেক্টৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে আপুনি, ঠিক আছে। তো ইয়াত আপুনি যদি ইয়াত মই ফিল্টাৰ লগাই থৈছিলো সেইটো কাৰণে গোটেইকেইটা হোৱা নাই, এতিয়া গোটেইকেইটা আহিব চাওক। এতিয়া চাওক ই কি কৈছে যে মই এনচিয়েন্ট হিষ্ট্ৰীৰ পৰা এটা কুৱেশ্যন সুধিছো, আৰ্ট এণ্ড কালচাৰৰ পৰা 4টা কুৱেশ্যন সুধিছো, মানে আসাম কালচাৰৰ পৰা 7টা, তাৰপিছত ইয়াৰ পৰা মই বুজি পোৱা নাই ভাল ধৰণে, মোক কওক যে কোনটো সাবজেক্টৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে, তো মই ধুনীয়াকৈ কি কৰিম, ইয়াত কাউণ্টত গৈ পিনে ৰাইট ক্লিক কৰিম আৰু শ্বৰ্ট কৰি পিনে লাৰ্জেষ্ট টু স্মলেষ্ট কৰি দিম, ঠিক পাইছেনে। পলিটিৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে, মানে আটাইতকৈ ভাল লগা সাবজেক্ট APSCৰ কি পলিটি লাষ্ট 3 বছৰত, তাৰপিছত এনভাইৰনমেণ্ট, তাৰপিছত জিঅ'গ্ৰাফী, তাৰপিছত আসাম হিষ্ট্ৰী, এই 4টা সাবজেক্ট যদি আমি কৰি যাওঁ তেতিয়াহ'লেতো আমাৰ কিমানটা কুৱেশ্যন সলভ কৰিব পাৰোঁ, ঠিক আছে। এইটো স্মাৰ্ট ৱেৰ প্ৰিপাৰেশ্যন হয় নে নহয়, ইট ইজ দ্য স্মাৰ্ট প্ৰিপাৰেশ্যন, ঠিক আছে। এইটোক কয় এনালাইচিছ। এনালাইচিছ মানে নহয় যে এইটো আপোনাৰ এইটো মানে কোনো এটা পাৰ্টিকুলাৰ মানে কুৱেশ্যন আছে, সেই কুৱেশ্যনটোক পঢ়াই পঢ়াই গৈ আছে, দিছ ইজ নট এনালাইচিছ, দিছ ইজ দ্য এনালাইচিছ, এম আই ৰাইট অৰ ৰং, ঠিক আছে। ওকে, তো আল্টিমেটলি 1 নম্বৰ কথা আমি গম পাই গলো যে কোনটো সাবজেক্টত আটাইতকৈ বেছি গুৰুত্ব দিছে আমাক এক্সামিনাৰে। তাৰপিছত মই এতিয়া ইয়াৰ বিষয়ে আৰু বিতংকৈ জানিব বিচাৰিম, ঠিক আছে, যিহেতু ই প্ৰাণ প্ৰচেষ্টা হৈ গৈছে, ইয়াৰ বিতংকৈ আৰু জানিব বিচাৰিম যে পলিটিৰ কোনটো চেপ্টাৰৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে আপুনি, সেইটো চেপ্টাৰ আগত পঢ়িম ন, গোটেই লক্ষ্মীকান্তৰ কি পেজ টু পেজ পঢ়িম নেকি, আমি পুৰা কভাৰ টু কভাৰ পঢ়িম, আমাৰ ওচৰত ইমান টাইম ক'ত আছে, আমাৰ ওচৰত ইমান টাইমেই নাই, আমি স্মাৰ্ট মানুহ হয়, আমি কি কৰিম, যিটো সাবজেক্ট যিটো চেপ্টাৰৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে সেইটো চেপ্টাৰ আগত পঢ়িম, ভালকে পঢ়িম, সেইটো মানে বহুত ভাল ধৰণে পঢ়িম থৰলি, ঠিক আছে। তো টপিক এড কৰি দিম, টপিক এড কৰাৰ লগে লগে আপোনাৰ কি হৈ গৈছে যে ইয়াত আপোনাৰ প্লাছ আইকন এটা আহি গৈছে আৰু তাত আপুনি গম পাব পাৰে কোনটো টপিকৰ পৰা কুৱেশ্যন সুধিছে, কিমানটা কুৱেশ্যন সুধিছে আহি গৈছে, ঠিক আছে। তো আল্টিমেটলি ইয়াৰ পৰা আপুনি যদি ৰাইট ক্লিক কৰে আৰু আকৌ ইয়াক শ্বৰ্ট কৰি পিনে লাৰ্জেষ্ট টু স্মলেষ্ট কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে গম পাব যে ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা পলিটিৰ আটাইতকৈ বেছি কুৱেশ্যন সুধিছে, দেন আপোনাৰ জুডিচিয়াৰীৰ পৰা, দেন পাৰ্লিয়ামেণ্টৰ পৰা, তাৰপিছত নেশ্যনেল অৰ্গেনাইজেশ্যনৰ পৰা, কনষ্টিটিউচনেল আৰ্টিকেল পৰা, মজা ন সেইটো কথা, ঠিক আছে। তো ইয়াৰ পৰা আপুনি প্ৰত্যেকটা চেপ্টাৰ গম পাইছে যে কোনটো চেপ্টাৰৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে, কোনটো চেপ্টাৰৰ পৰা আটাইতকৈ কম কুৱেশ্যন সুধিছে, সেইটো চেপ্টাৰ যিটো চেপ্টাৰৰ পৰা বেছিকৈ কুৱেশ্যন সুধিছে সেইটো চেপ্টাৰ আপুনি পঢ়ি যাওক, এক্সামিন ভাল হ'ব। ইয়াতকৈ ভাল প্ৰিপাৰেশ্যন কি হ'ব পাৰে আপুনি নিজে ভাবক, আৰু মই আপোনালোকক গেৰেণ্টি কৈছো যে এইটো অন ৰেকৰ্ড কৈ আছো যে এনেকুৱা ধৰণৰ এনালাইচিছ ইনফেক্ট APSC যিটো পেপাৰ কাটিব ন সেইজনো কৰা নাই, নকৰে, ঠিক আছে। কৰিলে ভাল কথা, এইটো ভিডিঅ' চাই পিনে কৰিলে মোৰ আৰু ভাল লাগিব যে ইমান এনেকুৱা ধৰণৰ এনালাইচিছ কৰিব লাগে, ঠিক আছে। এইটোক কয় কনফিডেন্স, অভাৰ কনফিডেন্স নকয়, এইটো চব ইমানটো কষ্ট কৰা হৈছে ইয়াত, ঠিক আছে। ইউ কেন অলছ' ডু দ্য চেম, ঠিক আছে, এইটো কৰিব পাৰে আপোনালোকে, এইটো পঢ়ি চাব পাৰে আপোনালোকে, ওকে। 1 নম্বৰ কথা সেইটো। নেক্সট মষ্ট ইম্পৰ্টেণ্ট কথা, আমি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে পাগল, হয় নে নহয়, কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে পাগল, কাৰণ কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা আহিব, কাৰেণ্ট এফেয়াৰ্ছ মষ্ট মানে মাথাৰ হেডেক, মানে হেডেক, হয় নে নহয়। এতিয়া চাওক, এতিয়া আমি প্ৰথমেতো চাম যে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন সুধে নে নাই, আপোনালোকে চাই পিনে চক খাব যে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিমানটা কুৱেশ্যন সুধে, ঠিক আছে। আৰু মই মিছা কথা কোৱা নাই, মই কোনো কথা বনোৱাই পিনে কোৱা নাই, মই ফেক্ট ডাটা ইয়াত আপোনাৰ ওচৰত আছে, আপোনাৰ স্ক্ৰীনত আপোনালোকে দেখি পাইছে, আৰু যদি বিচাৰে এই এক্সেল চিটটো আমাৰ পৰা লৈ ল'ব পাৰে, ঠিক আছে, লৈ পিনে আপোনালোকে নিজে এনালাইচিছ কৰি চাব পাৰে, ইয়াত য'ত কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ আছে মই ইয়াত য়েছ লিখিছো, নহ'লে ন লিখিছো, ঠিক আছে, ওকে। আল্টিমেটলি মই কাৰেণ্ট এফেয়াৰ্ছৰ কিমানটা কুৱেশ্যনত ইনফ্লুৱেঞ্চ আছে চাম, ঠিক আছে। তো ইয়াত মই কি কৰিম, ছাবজেক্ট অতৰাম মানে টপিকো আঁতৰাই দিলো, কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চক ক্লিক কৰি দিলো। এতিয়া আপুনি যদি চাওক ইয়াত চাৰ্টো বনি যায় ধুনীয়াকে, আমাৰ এক্সেল চিটৰ মজা। তো ইয়াৰ আপুনি কিমানটা কুৱেশ্যন আছিলে, আমাৰ ওচৰত 300টা কুৱেশ্যন আছিলে, এইটোকো ৰিচেণ্ট 300টা কুৱেশ্যন, তাৰে ভিতৰত 225টা কুৱেশ্যন আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ নাই, ঠিক আছে। মই কোৱা নাই একো কথা, আপোনালোকৰ এক্সেল চিটে কৈ আছে, ডাটা কৈ আছে, ফেক্ট হয় এইটো, বাট আপোনালোকক এই কথাষাৰ কোনো নকয়, বিকজ প্ৰপগেণ্ডা হয়, ঠিক আছে। ইট ইজ এ ইণ্ডাষ্ট্ৰী, যিটো ইণ্ডাষ্ট্ৰীৰ ময়ো পাৰ্ট হয়, ঠিক আছে। আৰু সেই বস্তুটো কিন্তু ইণ্ডাষ্ট্ৰীৰ পাৰ্ট হয় বুলি আপোনালোকক মেইনলি মেনিপুলেট কৰিম সেইটো কথাও নহয়, দিছ ইজ দ্য ফেক্ট, নাও ইউ কেন ৱাচ, মানে আপোনালোকে চাব পাৰে, এইটো মই এক্সেল চিটটো আপোনালোকক প্ৰভাইড কৰি দিম মই, ঠিক আছে। আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব, কণ্টেক্ট কৰাৰ যদি ষ্টুডেণ্ট হয় তো ষ্টুডেণ্ট হ'লে ফ্ৰীকে পাব, নহ'লে নমিনেল এটা ফিজ লোৱা হ'ব, আৰু এনেকৈ আপোনালোকে এক্সেল চিটটো পাই যাব, দেন ৱাচ। আৰু যদি একো কৰিব মন নাযায় তেতিয়াহ'লে আপোনালোকে নিজে বনাওক না, এইটো এক্সেল চিটটো কিমান টাইম লাগিব, ঠিক আছে, বনাওক, এইটো বনাই পিনে আপোনালোকে নিজে চাওক যে কাৰেণ্ট এফেয়াৰ্ছৰ ইনফ্লুৱেঞ্চ আছে নে নাই। তো সেইটো কাৰণে মই আপোনালোকক হাত জোৰ কৰি পিনে কৈছো
ষ্টেটিক ইজ দ্য কিং, ঠিক আছে। ষ্টেটিক পোৰ্চনটো কভাৰ কৰক ভাল ধৰণে। ষ্টেটিক পোৰ্চন কভাৰ কৰিলে আপোনাৰ মেক্সিমাম 60 to 70% আপোনাৰ বস্তু হৈ যাব। দেন অলছো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিছুমান কুৱেশ্যন সোধা হয়, সেই কুৱেশ্যনছখিনি আপোনাৰ ব্ৰডলি আপুনি যদি কভাৰ কৰিব পাৰে, আমাৰ যিটো মেইনলি যিটো আছাম ট্ৰিবিউন আছে, আছাম ট্ৰিবিউনৰ পৰা কভাৰ কৰিব পাৰে, বা বিভিন্ন ধৰণৰ মানে আপোনাৰ কোচিং ইনষ্টিটিউট আছে তাহাঁতৰ পৰা কভাৰ কৰিব পাৰে, ঠিক আছে। বাট তাত বেছি গুৰুত্ব নিদি পিনে আপোনাৰ ষ্টেটিক পোৰ্চনত বেছিকৈ গুৰুত্ব দিব লাগে, সেইটো বস্তু আপোনালোকে বুজি পাওক, ঠিক আছে। অ'কে, বাকী আপোনালোকে জানে, আপুনি এতিয়াও যদি ভাবে যে কাৰেণ্ট এফেয়াৰ্ছ কৰি থাকক, কিন্তু ট্ৰেণ্ডটো আপোনালোকে নিজে দেখি পাইছে, ঠিক আছে। অ'কে, তাৰপিছত আপুনি চাওক যে কোনো এটা ছাবজেক্ট আছে ফৰ এক্সাম্পল, তো সেই ছাবজেক্টটোত কোনটো চ'ৰ্চৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সোধে। তো আমি যদি অকল এটা ছাবজেক্ট লওঁ, ঠিক আছে, কি ছাবজেক্ট লওঁ, জিঅ'গ্ৰাফী, নহয় পলিটি লওঁ, ঠিক আছে। তো পলিটিৰ পৰা মেইনলি আমি চাম যে কোনটো সি ৰেণ্ডম চ'ৰ্চৰ পৰা বেছিকৈ কুৱেশ্যন সোধে নে ক'ৰ পৰা কুৱেশ্যন বেছিকৈ সোধে, তেতিয়াহ'লে অকল আমি পলিটি চিলেক্ট কৰিম, ৰাইট। তো ইয়াত যদি মই পলিটি অকল চিলেক্ট কৰোঁ, তেতিয়াহ'লে অকল পলিটি দেখাব, ঠিক আছে। পলিটিৰ আমি অকল পলিটিৰ পৰা আমি জানো যে 39টা কুৱেশ্যন আহিছে, এতিয়া আমি চাম যে এইটো পলিটিৰ চ'ৰ্চ কি, ঠিক আছে। পলিটিৰ যদি আমি চ'ৰ্চ চাওঁ, তেতিয়াহ'লে আমি গম পাম যে অকল ৰেণ্ডমৰ পৰা 2টা কুৱেশ্যনহে সুধিছে আৰু ষ্টেণ্ডাৰ্ডৰ পৰা 37টা কুৱেশ্যন সুধিছে, ৰাইট। তো আল্টিমেটলি আমি কি ষ্টেণ্ডাৰ্ড চ'ৰ্চখিনি কভাৰ কৰিম, ইয়াত ৰেণ্ডম চ'ৰ্চৰ পিছপানে নপৰোঁ। ষ্টেণ্ডাৰ্ড চ'ৰ্চ কি, ফৰ এক্সাম্পল আপোনাৰ লক্ষ্মীকান্ত পঢ়ি ল'ব পাৰে, তো ষ্টেণ্ডাৰ্ড চ'ৰ্চৰ পৰা আহি যাব। ফৰ এক্সাম্পল পলিটিৰ আমি লেভেল চাব পাৰোঁ, ইয়াত ইজি মিডিয়াম টাফ, তো ইজি 3টা কুৱেশ্যন আছে, বাকী মিডিয়াম 32টা কুৱেশ্যন মিডিয়াম আছে, মানে আপোনাৰ মিডিয়াম টাইপৰ কুৱেশ্যন বেছিকৈ সোধা হয়, আৰু কুৱেশ্যন 4টা আছে, ঠিক আছে। তাৰ বিপৰীতে যদি আমি বেলেগ এটা ছাবজেক্ট চাওঁ, ফৰ এক্সাম্পল আপোনাৰ চায়েন্স এণ্ড টেক, ঠিক আছে। ফৰ এক্সাম্পল আমি চায়েন্স এণ্ড টেক চাইছোঁ, আপুনি বেলেগ ছাবজেক্ট ইয়াৰ পৰা আপুনি চিলেক্ট কৰি চাব পাৰে, মানে জাষ্ট মই আপোনালোকক দেখুৱাৰ কাৰণে কৈছোঁ, ঠিক আছে। চায়েন্স এণ্ড টেক ইয়াৰ সীমা নাই, আপুনি যিমানটা ছাবজেক্ট এনালাইজ, ইয়াত মই জাষ্ট ব্ৰডলি দেখাব বিচাৰিছোঁ। চায়েন্স এণ্ড টেকৰ পৰা 23টা কুৱেশ্যন সুধিছে লাষ্ট 3 ইয়াৰ্ছৰ, আৰু ইয়াত যদি আমি লেভেল চাওঁ প্ৰথমে, ঠিক আছে। তো লেভেল যদি চাওঁ, ইজি মিডিয়াম টাফ, আপোনাৰ এইটো ক'ব পাৰে যে মিডিয়ামৰ পৰা 10টা কুৱেশ্যন, টাফৰ পৰা 12টা কুৱেশ্যন, মানে মিডিয়াম টু টাফ হয় মানে পলিটি, চৰি আপোনাৰ চায়েন্স এণ্ড টেক। আৰু মেইনলি আমি যদি ইয়াৰ চ'ৰ্চ চাওঁ, তেতিয়াহ'লে চ'ৰ্চ ৰেণ্ডমৰ পৰা 13টা কুৱেশ্যন সুধিছে, ষ্টেণ্ডাৰ্ডৰ পৰা 10টা কুৱেশ্যন সুধিছে। আপুনি নিজে মই 2টা ছাবজেক্ট কম্পেয়াৰ কৰিলোঁ, এতিয়া পলিটি আৰু চায়েন্স এণ্ড টেক, কোনটো ছাবজেক্ট আগতে পঢ়িব, কোনটো ছাবজেক্টত কষ্ট বেনিফিট বেছি আছে, আপোনালোকে কি দেখি পালে, পলিটিৰ পৰা 39টা কুৱেশ্যন আহিছে, মানে মেইনলি পলিটিৰ পৰা APSC বেছি কুৱেশ্যন সুধিছে। 2 নম্বৰ কথা, পলিটিত আপোনাৰ যিটো লেভেল আছে, লেভেল আপোনাৰ ইজি মিডিয়াম সোধে মেইনলি, তো আল্টিমেটলি অলপ জোৰ দিলে মানে পলিটি পাৰিব। এতিয়া যদি ফৰ এক্সাম্পল তাৰ বদলি মানে চায়েন্সত জোৰ দিয়ে, মেবি সিমান কষ্ট বেনিফিট নোলাব পাৰে, সেই বস্তুটো কষ্ট বেনিফিট এনালাইচিছ ইয়াৰ পৰা কৰিব পাৰিব আপোনালোকে, বুজি পাইছেনে কি ক'ব বিচাৰি আছো মই। অ'কে, তো এনেকে আপুনি কি কৰিব যে প্ৰিপাৰেশ্যনত এই এক্সেল চিটটোৱে আপোনাক বহুত বেছি ভাল ধৰণে হেল্প কৰিব পাৰে। আৰু আমাৰ গোটেই প্ৰিপাৰেশ্যন, এই যিটো আমাৰ সুচিত্ৰা ACSৰ যিমানখিনি আমি প্ৰিপেয়াৰ কৰাই আছো, লাষ্ট নেক্সট ইয়াৰৰ যিটো APSC প্ৰিলিমছ হ'বলগীয়া আছে বা ফাউণ্ডেশ্যন কৰ্চৰ কাৰণে, গোটেইখিনি এনেকুৱা ধৰণৰ এক্সেল চিট বেষ্ট প্ৰিপাৰেশ্যন হয়। আমি এটা টপিক পঢ়াৰ পিছত আমি কি কৰোঁ যে সেইটো টপিকৰ ওপৰত QIQ কৰি লওঁ, QIQৰ বেচিছতে আমি কৰোঁ, নিজৰ ফালৰ পৰা একো আইডিয়া নলগাওঁ, আল্টিমেটলি যিটো APSC ট্ৰেণ্ড, আমি APSC ট্ৰেণ্ডে ফ'ল' কৰোঁ, ঠিক আছে। তো এনেকুৱা ধৰণে আপুনি বিভিন্ন ধৰণে আপোনাক বস্তুবোৰক এনালাইচিছ কৰিব পাৰে। এইটো মই জাষ্ট এটা থুলমূল চেম্পলহে দেখালোঁ, ইয়াৰ পৰা আপোনাৰ এক্সেল চিট আপোনাৰ ওচৰত থাকিব, আপোনালোকে নিজে এনালাইচিছ কৰি আপোনাৰ যিটো প্ৰিপাৰেশ্যন আছে, সেই প্ৰিপাৰেশ্যনটো বেটাৰ কৰিব পাৰে। আৰু প্ৰিপাৰেশ্যনত যদি আমাৰ হেল্প লাগে, তেতিয়াহ'লে আমাৰ যিটো কণ্টেক্ট নাম্বাৰ আছে তাত কল কৰিব পাৰে। এই এক্সেল চিটটো যদি দৰকাৰ পৰিছে আপোনালোকৰ, তেতিয়াহ'লে ষ্টুডেণ্ট যদি হয় এনেই আপোনালোকে ফ্ৰীত পাব, আৰু যদি আপোনালোকে ষ্টুডেণ্ট নহয়, তেতিয়াহ'লে আপোনালোকে কিবা এটা নমিনেল ফিজ দিব লাগিব। কিহৰ কাৰণে নমিনেল ফিজটো লৈছোঁ, বিকজ যাতে ইয়াক যাতে ভেলু দিব পাৰে আপোনালোকে। আপুনি ভাবিছে ফ্ৰীত দিছে তো ফ্ৰী কা বস্তুহে, ফ্ৰী কা বস্তু নহয় এইটো, ইয়াত কৰোঁতে আপুনি নিজেও বুজি পাইছে যে ইয়াত এফৰ্ট লাগিছে, ঠিক আছে। তো সেই এফৰ্টৰ কাৰণে অলপতো চাৰ্জ কৰিব লাগিব, সেইটোৰ চাৰ্জ হয়। আৰু বাকী আপোনালোকে যদি কোৰ্চ জইন কৰিব পাৰে, দেন ইউ কেন জইন আৱাৰ কোৰ্চ। থেংক ইউ so much.